সকললৈ স্বাগতম জানাই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। আপোনালোকে ভিডিঅটো সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো কেনেকৈ অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এই বিষয়ে সকলো নিয়ম কানুন এই ভিডিঅৰ জৰিয়তে দেখুওৱা হৈছে। আপোনালোকে চাই থাকক। হয় বন্ধুসকল, আপোনালোকে ঠিকই চাই আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গ'ল কেইবাটাও নতুন নিয়ম। এইবাৰৰ পৰীক্ষাত থাকিব নিগেটিভ মাৰ্ক। হয়, নিগেটিভ মাৰ্ক কিন্তু এইবাৰৰ পৰীক্ষাত থাকিব। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ 11 লাখ পৰীক্ষাৰ্থী। হয়, এক ডাঙৰ খবৰ। সৰ্বমুঠ 175 নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেজুৱেট লেভেলৰ বাবে। ইফালে সমাজ অধ্যয়নৰ থাকিব 30টাকৈ প্ৰশ্ন। সমান্তৰালভাৱে সাধাৰণ জ্ঞানৰ থাকিব 35টাকৈ প্ৰশ্ন। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ থাকিব 20টাকৈ প্ৰশ্ন। ইফালে সাধাৰণ গণিতৰ থাকিব 30টাকৈ প্ৰশ্ন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জেনেৰেল ইংলিছৰ থাকিব 10টাকৈ প্ৰশ্ন। ৰিডিং কম্প্ৰেহেনছিভ এণ্ড ইংলিছ লেংগুৱেজৰ থাকিব 25টাকৈ প্ৰশ্ন। 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইফালে HSSLC লেভেলৰ বাবে অনুষ্ঠিত হ'ব 150 নম্বৰৰ লিখিত পৰীক্ষা। সমাজ অধ্যয়নৰ থাকিব 30টাকৈ প্ৰশ্ন। সমান্তৰালভাৱে থাকিব সাধাৰণ জ্ঞানৰ 30টা প্ৰশ্ন। ইফালে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ থাকিব 20টাকৈ প্ৰশ্ন। জেনেৰেল ইংলিছৰ থাকিব 35টাকৈ প্ৰশ্ন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সাধাৰণ গণিতৰ থাকিব 35টাকৈ প্ৰশ্ন। টবিয়াৰ্ছ ব্যতিক্ৰমী পৰীক্ষা হ'ব। 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। ইফালে HSLC পৰ্যায়ৰ ড্ৰাইভাৰ লেভেলৰ বাবে অনুষ্ঠিত হ'ব 150 নম্বৰৰ লিখিত পৰীক্ষা। সমাজ অধ্যয়নৰ বাবে থাকিব 20টা প্ৰশ্ন। সাধাৰণৰ জ্ঞানৰ থাকিব 30টাকৈ প্ৰশ্ন, যি সাধাৰণ নলেজ আছে, সাধাৰণ নলেজৰ বাবে। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ থাকিব 20টাকৈ প্ৰশ্ন। সমান্তৰালভাৱে থাকিব গণিতৰ 30টাকৈ প্ৰশ্ন। এনেকৈ কিন্তু নম্বৰসমূহ চিলেবাছ অনুপাতে দিয়া হৈছে। জেনেৰেল ইংলিছৰ থাকিব 30টাকৈ প্ৰশ্ন। সমান্তৰালভাৱে ৰোড ট্ৰান্সপৰ্টৰ বাবে থাকিব 20টাকৈ প্ৰশ্ন। যিসমূহ ৰোড আছে সেই ৰোডসমূহ কিন্তু থাকিব। এটাত অধিক উত্তৰ দিলে সেয়াও নিগেটিভ মাৰ্কিং ৰূপে গণ্য কৰা হ'ব। প্ৰশ্নসমূহ মাল্টিপল চইচৰ হ'ব, এই কথা ঘোষণা কৰিছে। সৰ্বমুঠ 150 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 4 ভাগৰ এভাগ হ'ব নিগেটিভ মাৰ্কিং। প্ৰশ্নসমূহ 5টা ভাষাত উপলব্ধ হ'ব। 5টা ভাষাত কিন্তু প্ৰশ্নসমূহ দেখা পোৱা যাব। অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দীত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গ'ল কেইবাটাও নতুন নিয়ম। এটাত অধিক উত্তৰ দিলে সেয়াও নিগেটিভ মাৰ্কিং ৰূপে গণ্য কৰা হ'ব বুলি সদৰি কৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গ'ল কেইবাটাও নতুন নিয়ম অৱলম্বন কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ কিন্তু নতুন পদ্ধতিৰে হ'ব। তো বন্ধুসকল, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।